উফ সেই বাৰীতে কোৰ মাৰি আছিল এতিয়া সেই ভাত এক থালি মাৰি লওঁ ইমান ভোক লাগিছে পেটটো ভাল হ'লগে বাৰু পৰহিত নাই ইমান পেট চলিলে বিয়া সেই বাহি বস্তু খাই লৈ পেলানি কেলেনো খাইছিলোঁ বোলো আৰু দেই যেনেহে ভাল হৈছে টেকটেকি বুঢ়ী পৰা সেই মুখ লগা পানী অকণ কটাই আহিবগৈ লাগিব কটা এইটো দেখোন ডাঙৰ বান্ধৱ মোৰ গোটেই ভাতৰ চৰাইটো উঠাই আনিলে দেখোন এইটোৱে পেচ খুৱাব লাগিব কেনি গৈছ ভাতৰ চৰাইটো খাওঁ বুলিছো নহয় দেখিছা গোটেই ভাতৰ চৰাইটো পেলাই দিলে ভাল পেচ খোৱা দেই এইবোৰ গোটেইখন খাই শেষ কৰিলে মই কৈছো নহয় গোটেই বাৰী চব্জি পাচলি যত যিমান আছিলে ভালকে খালে আৰু পাকঘৰটো চাগে গোটেই শেষ কৰি থৈ আহিছে আৰু ভাতৰ এই চৰাইটো আনিলে গোটেই চাগে পেলাই জ্বলাই ফমুঠিয়াই চাগে শেষ কৰি থৈ আহিছে দেখিছা গোটেইখন পেলালে ভাতডাল নেচাই হ'বলা বান্দৰটো বৰ ঠেকেটা খোৱা দেই জাপে দিম দি চাঙত তোমাৰে বেজাৰত আশাবোৰ হপি দিম অজানৈ নদীৰ কোবাল সোঁতত এনেকৈ ভাগে নে সপোন এনেকৈ চিঙে নে বান্ধো এক্সকিউজ মি বাবা তোৰ দা শুনাচোন তুমি আকৌ ক'ব ওলালেহি তোমালোক যোৱাই নাই নেকি মানে যামহে আমি পৰহিলৈ যামগৈ ভাতৰ লগৰীখনত হেৰি নহয় আপোনাক কথা এটা ক'বলৈ আছিলে কি কথা আছিলে আৰু তুমি ক'ৰবাত গৈছিলা নেকি চাদৰ মেখেলা পিন্ধি হেৰি তুলনি বিয়াখন খাই আহিলোঁ ওচৰতে আছিলে চিম্পিহঁতৰ তোমাক কথা এটা ক'বলৈ আছিলে মানে কি কথা কোৱাচোন কিয় ভয় কৰিছা কোৱা সেইদিনা লিজাই কৰা বেয়া ব্যৱহাৰৰ কাৰণে মই তোমাক চৰি কৈছোঁ তোমালোকৰ গাঁওখনৰ কথা যে তাই বেয়াকৈ ক'লে তাইৰ ফালৰ পৰা মাফ কৰি দিবা আৰু মই চৰি কৈছোঁ তোমাক উই ৰিয়েলি ভেৰি চৰি তেনেকৈ ক'ব নালাগিছিলে তাই গাঁওখনৰ কথা বহুত ধুনীয়া তোমালোকৰ গাঁওখন বহুত সুন্দৰ পৰিৱেশ বহুত ভাল লাগিলে মোৰ থাকি নাই তুমি চৰি নক'বা তুমি কিয় চৰি কৈছা তুমিতো একো বেয়াকৈ কোৱা নাই বেয়াটোতো তাইহে কৈছে তাইকহে মই বেয়া পাইছোঁ তুমি ভুল বুজি নাথাকিবা তোমাক মই অকণো বেয়া পোৱা নাই নহয় মানে তাইতো মোৰ ভাল বন্ধু ন তাই বেয়াকৈ কৈছে যে তুমি মোকো বেয়া পাই থাকিব পাৰা যে মই সেইকাৰণে চৰি ক'বলৈ আহিলোঁ আৰু তাইৰ ফালৰ পৰাও চৰি কৈছোঁ মই তুমি তাইকো বেয়া পাই নাথাকিবা আৰু নাই মই তাইক বেয়া পাইছোঁ তোমাক মই বেয়া পোৱা নাই তুমি যিহেতু বেয়াকৈ কোৱাও নাই আৰু নিজে চৰি কৈছা তোমাক মই বেয়া পোৱা নাই কিন্তু মই তাইক বহুত বেয়া পাইছোঁ আৰু জীৱনত কেতিয়াও মাফ কৰিব নোৱাৰোঁ মই ইমান ধুনীয়াকৈ তাইক বিয়াৰ প্ৰস্তাৱনা দিছিলোঁ তাই মোক ইমান বেয়াকৈ ইনচাল্ট দিলে মোৰ লগতে মোৰ গাঁওখনৰ কথা বেয়াকৈ ক'লে সেইজনী মানুহক আৰু মই কেতিয়াও মাফ কৰিব নোৱাৰিম আৰু তুমি যে মোক চৰি ক'ব আহিছা তোমাৰ অন্তৰখন মই বুজি পাইছোঁ তুমি বহুত সাহসী বেলেগে কৰা ভুলৰ কাৰণে তুমি মোক চৰি ক'ব আহিলা তাকেহে সেইদিনাতো মই যাম বুলিয়ে কৈছিলোঁ তোমাৰ লগতে তাইহে মানা কৰিলে তাই ক'লে আমি বাছতে যামগৈ বাছত যাম বুলিয়ে ৰখি আছিলোঁ আমি এইটো ৰাস্তাতে কিন্তু সেইদিনা আমাৰ লাগ বেয়া আছিলে কাৰণে বাটৰ লগৰীখনৰ চকা ফুটিলে আৰু নাহিলে সেইবাবেহে আমি তোমাৰ ওচৰলৈ যোৱা নাছিলোঁ তুমি যে বাটতে ৰৈ আছিলা গাড়ী লৈ আমাৰ কাৰণে কি তোমালোকে মানে মোক তাত ৰখাই ইয়াৰ পৰা মনে মনে গুচি যাব বিচাৰিছিলা নাই বাবা তোদা সেইটো লিজাৰহে আইডিয়া আছিল মই তেনেকুৱা কৰিব বিচৰা নাছিলোঁ বেয়া নাপাবা তাইহে কৈছিলে এনেকৈ কৰিবলৈ বোলে মনে মনে এইফালৰ পৰা গুচি যামগৈ বুলি কি যে ছোৱালী এইবিলাক নিজকে মডাৰ্ণ বুলি ভাবে মডাৰ্ণ দেখুৱাই এইবোৰ কৰি ফুৰে এনেকুৱা বুলি যে ভবা নাছিলোঁ ভালেই হ'ল মোক নক'লে ইমান মিছলীয়া ছোৱালী ভাল নালাগে মোক তুমি মোক কিন্তু বেয়া পাই নাথাকিবা দেই মই কিন্তু তোমাক অন্তৰত দুখ দিবলৈ অকণো বিচৰা নাছিলোঁ তুমি মোক বেয়া পাইছা নেকি বাৰু নাই তোমাকনো মই কিয় বেয়া পাই থাকিম বেয়া নাই পোৱা দিয়া তুমি এতিয়া কোনফালে যোৱানো এনেই অলপ ওলাই আহিছিলোঁ অকণমান হাৱা খাবলৈ ফাগুনৰ বতাহ চাতি বোলো এনেই ভাল লাগে ইভিনিং ৱাক কৰিছা নেকি ৰ'বা মই যাওঁ তোমাৰ লগে লগে ৰাস্তাই আছে কথা পাতিম অলপ আহা কি হ'ল আমি দুজনী আহি কাপোৰ সলালোহি এতিয়ালৈকে যে ডিম্পি অহাই নাই অকণমান এইফালৰ পৰা আহোঁ বুলি গুচি গ'লগৈ যে নাজানো দেই এই আকৌ অকণমান জালিয়া আছে তাইক ধৰিব নোৱাৰো তই কি হেৰি কৰি ফুৰে কি মনত ভাবি থাকে তাইৰ কথাবোৰ ধৰিব নোৱাৰি কিবা কিবি মিছা কথা কৈ য'ত গুচি যাব আকৌ তাই গাঁৱৰে কোনোবা ল'ৰাৰ লগত পলাই যোৱা নাইতো ধেত কিন্তু কথাবোৰ কৈ থাক ধেমালি কৰিছোঁ আহিব ৰ গাঁৱৰে ল'ৰা ছোৱালীবিলাকে হেৰি চিলা উৰুৱাই থাকে যে তাই চিলা উৰুৱা চাবলৈ গ'ল চাগে বৰ ভাল পায় নহয় নহ'লে হেৰি শিমলু যোৱা ফটো মাৰিবলৈ গ'ল আকৌ ৰঙা ৰঙা ফুলবোৰ তাই বৰ ভাল পায় নহয় শিমলু মদাৰ এইবিলাক ফটো মাৰি হোৱাটছআপত ষ্টেটাছ দি থাকে যে সেইবোৰ ফটো মাৰিবলৈকে গ'ল চাগে হয় চাগে মই যে এই তুলনি বিয়াত ভালকৈ খাবই নোৱাৰিলোঁ
ঠাণ্ডা ঠাণ্ডা ভাতবোৰ মেগী এখনকে খাওঁ নেকি ব'ল অঁ মোৰো ভোক লাগিছে মেগী এখনকে বনাওঁ ৰ মেগীত যে মটৰত কেঁচিয়ামান ফালি পেলাই গ্ৰীণ মটৰ কেইটামান দি দিবি আৰু বিন আছে যদি বিন দি দিবি তাৰমানে সেই মেগীখিনি গৰম পানীৰ পৰা উঠোৱাৰ পিছত সেইখিনি ফ্ৰাই কৰি ল'বি তাৰপিছত দি দিবি তেনেকৈ ভাল লাগে খাই অঁ হ'ব দে মই মেগী বনাব জানো 2 মিনিটত মেগী বনাই আনিছোঁ ৰ চিম্পি আজিকালি হেৰি আমাৰ বাবাটোৰ লগত হেৰিয়া ছেটিংটো মিলিছে নেকি বাৰু তহঁতৰ লগত ডিম্পি মানে কি কৈছে আপুনি মই বুজি পোৱা নাই মানে হেৰি নহয় এই অকণমান দেৰি আগত ৰাস্তাত দেখি আহিছোঁ বাবাটো আৰু এই ডিম্পিক কথা পাতি গৈ থকা মোক মাতিছোঁ দুটাই খুব হাঁহি হাঁহি কথা পাতি থকা দেখিছোঁ কি মানে এইবিলাক ভালে হৈছে অকণমান সেই বাবাটোৰ মুখত হাঁহি এটা আহিছে আৰু সেই তাৰ লগতে মিলিছে দে বাবাটো বিয়াখন হ'লে ভালেই হ'ব কি এইবিলাক কি মানে কোনোবাই সেই জ্বলিছে হ'বলা সেই যেন কুকুৰ টেন টান ভালেই হৈছে কি আচৰি ডিম্পিয়েতো আমাক কোৱা নাই তাই বাবাটোৰ তাক লগ কৰিবলৈ গৈছে বুলি তাইতো ক'ৰবাত এইফালৰ পৰা ওলাই আহোঁগৈ বুলিহে কৈছিলে ক'তনো ক'ব তহঁতক ক'লে যেনিবা তহঁতি যাবলৈ দিবিহে তাইক ভালেই হৈছে কথা বতৰা পাতক সিহঁতি মনে মিলিলে বিয়াখনো হ'ব সোনকালে আৰু দেখিছ মই কৈছিলোঁ নাই ডিম্পিৰ কথা তাই টালি নালি বুজিব নোৱাৰি বুলি দেখিছনে বাৰু চকুৰ পলকতে হাতকৈ গৈ তাই সেইবোৰ বাবাটোৰ তাক পতাবলৈ বিচাৰি আছে তাৰমানে তাইতো মোক প্ৰথম দিনাই কৈছিলে কি হেণ্ডচাম বোলে ল'ৰাটো বোলে অ' মাই গড তাহাঁতি আকৌ ইমান আচৰিত হ'বলৈ কি দৰকাৰ তাই পচন্দ কৰিছে পিছত যদি হৈও যায় ভালেই হ'ব খুব ভাল হ'ব তাই মোৰ বেষ্ট ফ্ৰেণ্ড হৈ তাই মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰে প্ৰেমত বেষ্ট ফ্ৰেণ্ড নাথাকে নহয় আই ঈশ্বৰ ভাল আৰু দেই আমাৰ এইজনী ডিম্পিৰ কথা কৈছোঁ তাইনো মিছা কথা কৈ যাব কি দৰকাৰ আমাক দেখোন সঁচা কথাটো কৈ গ'লেই হ'ল কিয় যাব তাই যোনটো ল'ৰাৰ লগত মোৰ তৰ্কাতৰ্কি হৈছে সেইটো ল'ৰাৰ লগত তাই কিয় ইমান হেৰি কৰিব আকৌ তোমাৰহে তৰ্কাতৰ্কি হৈছে তাইৰ ভাগৰ নাই হোৱা নহয় অ' মাই গড ডিম্পিয়ে এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ দেই মই যে বেলেগকৈ যামগৈ সেইজনীৰ লগত যাবলৈও নাই মই ঘৰলৈ তুমি নগ'লেও হ'ব বাবাটোৱে থৈ আহিবগৈ তাইক তোমাৰহে দিগদাৰ হ'ব চেলমনি বদতি কি চেলমনি বদতি মানে তোমাৰহে দিগদাৰ হ'ব ঐ সঁচাকৈ কৈছোঁ আকৌ মই নিজৰ ট্ৰলি পেক কৰি মই পৰহিলৈ যামগৈ যাবলৈ নাই ডিম্পিৰ লগত তোমালোকে আকৌ ইয়াত চুলি নকৰিবা দেই এটা ল'ৰাৰ কাৰণে বৰ ডাঙৰ কথা হ'ব আকৌ সেই কি বুলি ভাবিছে আপুনি মোক ল'ৰাৰ কাৰণে চুলি কৰিবলৈ আৰু মোৰ এনেও পচন্দ নাই বাবাটো কিন্তু মোৰ এটা কাৰণে খং উঠিছে যোনটো ল'ৰাৰ লগত মোৰ তৰ্কাতৰ্কি হ'ল ইমানখিনি হ'ল সেইটো ল'ৰাক আকৌ ডিম্পিয়েনো কিয় হেৰি কৰিব লাগে একদম খঙেই উঠিছে পিছে হেৰি চিম্পি মোক হেৰি দেচোন হালধি অকণমান দে মই ভাজিকণ মাৰিবলৈ লওঁতে দেখিছোঁ হেৰি হালধি টেমাটোত হালধি নাই নহয় মই বোলো হেৰি লৈ আহোঁগৈ চিম্পি আমি সন্ধিয়া ভাতটো সোনকালে খাই দিওঁ যে ৰাতি ভাতটো আমি বেলি দিবা আগতে খাই দিওঁ ভাজিখিনি মাৰোঁগৈ যাওঁ দে এখন অঁ মই দিছোঁ ৰ'ব ৰাতি ভাতটো কি আপোনালোকে এতিয়া খাবই নেকি আমি ৰাতি ভাতটো খাই দিওঁ বেলি দিবা আগত তাৰপিছত 6টা বজাত শুই থাকোঁ আৰু কেইটা বজাত উঠে ৰাতিপুৱা 4টা বজাতে উঠোঁ খোকা চোকাবোৰ কাটি থওঁ যে সেইবোৰ চেক কৰোঁগৈ আকৌ বন্ধুসকল দেখিছেনে বাৰু মোক লগত বিশ্বাসঘাতকতা কৰিলে ডিম্পিয়ে ইয়াৰ পৰিণতি কিন্তু তাই বেয়া হ'ব আকৌ আপোনালোকে ইয়াৰ পিছৰ খণ্ডটি যদিহে আপোনালোকে চাবলৈ বিচাৰিছে তেনেহ'লে এতিয়াই চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টা বটনটো কিন্তু দবাব নাপাহৰিব সেইটো দবালেহে আমাৰ খণ্ডবিলাক লগে লগে চাবলৈ পাব আৰু এনেদৰে আমাক চাই থাকিব দেই বন্ধুসকল নতুন চেনেল একদম ছাপোৰ্টটো কৰিব আৰু আপোনালোকে ছাপোৰ্ট কৰিলেহে আমি ভাল লাগে আমাৰ কমেণ্ট কৰি জনাব আজি খণ্ডটি কেনেকুৱা পাইছে